আমি অনুশীলনী 14.1 কুৱেশ্যন নম্বৰ 1 ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। তো কুৱেশ্যন নম্বৰত আমাক কি দিয়া আছে, তলৰ ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰা। তাৰমানে আমাক একোটা বীজগণিতীয় ৰাশি দিয়া আছে, যিটোক আমি কি কৰিব লাগে, উৎপাদক হিচাপে ভাঙিব লাগে। এতিয়া কুৱেশ্যনটো সলভ কৰাৰ আগতে আমি জানিব লাগিব উৎপাদক বিশ্লেষণ কি বা কেনেকৈ কৰা হয়। ঠিক আছে, মই 6ক কেনেকৈ লিখিছোঁ 2 into 3, 10ক কেনেকৈ লিখিছোঁ 2 into 5। এতিয়া ইয়াতে 2 আৰু 3 হ'ব 6ৰ উৎপাদক, আৰু ঠিক তেনেকৈ ইয়াত 2 আৰু 5 কি হ'ব 10ৰ উৎপাদক হ'ব। ঠিক আছে, যেতিয়া এটা নিৰ্দিষ্ট সংখ্যা যিকোনো দুটা বা তিনিটা সংখ্যাত ভাঙি দিয়া যায়, সেইকেইটাক আমি কি কওঁ, উৎপাদক বুলি কওঁ। আৰু যেতিয়া কোনো এটা সংখ্যাক দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখুওৱা হয় বা তিনিটা সংখ্যাৰ পূৰণফল হিচাপে দেখুওৱা হয়, তাকে আমাৰ কি কোৱা হয়, তাকে আমি কওঁ উৎপাদক বিশ্লেষণ। ঠিক আছে, 3x square y, তো প্ৰথমতে কেনেকৈ ভাঙিব পাৰি, 3 into x square into y, কাৰণ আমি জানো বীজগণিতীয় ৰাশিত সংখ্যা আৰু আখৰ বা চলক আৰু ধ্ৰুৱক বিলাক সদায় কি হৈ থাকে, পূৰণ চিহ্নৰ দ্বাৰা লগ লাগি থাকে। কিন্তু ইয়াতে চাবা এই যিটো এক্স স্কোৱাৰ আছে, এক্স স্কোৱাৰটো কি হয়, তো মৌলিক নহয়, আমি মৌলিক সংখ্যা বা মৌলিক উৎপাদক নহয়। কাৰণ কিয়, এক্স স্কোৱাৰক ভাঙিব পাৰি। কেনেকে ভাঙিব পাৰি, এক্স স্কোৱাৰ মানে আমি জানো এক্স ইনটু এক্স। গতিকে যেতিয়া কোনো এটা পদৰ ওপৰত কোনো এটা চলকৰ ওপৰত বৰ্গ থাকে, তেতিয়া তাক আমি কি কৰিম, বৰ্গটো আমি ভাঙি পেলাই লিখিব লাগে। ঠিক আছে, তো মই ইয়াতে কি কৰিম জানানে, গতিকে মই ইয়াতে এক্স স্কোৱাৰ নিলিখো, এক্স স্কোৱাৰৰ ঠাইত মই লিখিম এক্স পূৰণ এক্স। হ'ব, ক্লিয়াৰ। এতিয়া চাবা, এতিয়া আমি কি বিচাৰিব লাগে জানানে, এতিয়া আমি ইয়াতে সাধাৰণ উৎপাদক বিচাৰিব লাগে। সাধাৰণ উৎপাদক মানে যিটো উৎপাদক দুটাতে পোৱা যায় বা দুটা, আমি সহজ ভাষাত ক'বলৈ গ'লে মিল থকা উৎপাদক, যিটো ইয়াতো থাকে ইয়াতো থাকে। চোৱা, 3টো ইয়াত আছে, ইয়াতে নাই। এক্সটো চোৱা, আছে ইয়াতে, ইয়াতো আছে। ৱাইটো চোৱা, ইয়াত আছে, ইয়াত আছে। তাৰমানে আমি কি পালো, ইয়াতো আমাৰ কি আছে, এক্স ইনটু ৱাই আছে, ইয়াতো এক্স ইনটু ৱাই। এক্স ইনটু ৱাই মানে কি, এক্স ৱাই। গতিকে যিটো উৎপাদক মিল আছে বা সাধাৰণ উৎপাদক, তাক আমি বাহিৰত লৈ আহি নিলো, ব্ৰেকেট ষ্টাৰ্ট। ইয়াত কি থাকিল, ইয়াত থাকিল তোমাৰ 3 ইনটু এক্স, তাৰমানে কি 3x, মাজত প্লাছ চিন আছে। ইয়াত কি থাকিল, এই দুটা গুচি গ'ল, ইয়াত থাকিল মাত্ৰ 5। আৰু এইটো হৈছে আমাৰ কি, উৎপাদকত বিশ্লেষণ বা উৎপাদকত পঢ়া। কাৰণ কিয়, ইয়াত থকা যিটো ৰাশি আছিল, দ্বিপদ ৰাশি আছিল, তাক আমি দুটা পদৰ পূৰণফল হিচাপে দেখুৱালো। এটা পদ হ'ল xy আৰু এটা পদ হ'ল 3x plus 5। ব্ৰেকেট আছে, মানে আমি আচলতে আমি কেনেকে দেখুৱাইছো, আচলতে আমি এনেকে দেখুৱাইছো, এটা পদ xy, দ্বিতীয় পদটো হৈছে 3x plus 5, যেটো ব্ৰেকেট আছে, মাজত আমি পূৰণ চিহ্নটো দিছো। আৰু এইটো আমাৰ আনসাৰ। ইয়াৰ ৰাশিটো কি দিয়া আছে, 10x square y minus 5xy square। তো ইয়াতো আমি কি কৰিম, ফাৰ্ষ্ট কুৱেশ্যনটোৰ দৰে ইয়াতো আমি প্ৰতিটো পদক আমি ভাঙি যাম। হা, এতিয়া চোৱা, প্ৰথম কথা মই কৈ দিছো তোমালোকক, 10x square কেনেকে ভাঙিব পাৰি চাবা। তো প্ৰথম ৰাশিটো মই এবাৰ লিখি লৈছো। ইয়াতে প্ৰথমতে মই কি কৰো, সংখ্যা আৰু আখৰ বিলাকৰ মাজত পূৰণ চিহ্নটো বহাই দিয়া, মানে চলক আৰু ধ্ৰুৱক বিলাকৰ মাজত আমি কি কৰিলো, পূৰণ চিহ্নবিলাক বহাই দিলো। কাৰণ আমি জানো নহয়, যেতিয়া চলক বিলাক বেলেগ বেলেগ হয় বা ধ্ৰুৱক থাকে, গোটেইবিলাকৰ মাজত কি থাকে, এটা পূৰণ চিহ্ন আছে। তো আমি জানো, কাৰণ আমি জানো তো বীজগণিতীয় ৰাশিত কি হয়, বিভিন্ন পদবিলাক, বিভিন্ন চলকযুক্ত পদবিলাকৰ মাজত সদায় কি থাকে, পূৰণ চিহ্ন থাকে, আৰু সেইকাৰণে সেইবিলাক লগ লাগি থাকে। ঠিক আছে, তো ইয়াতে চিম্পল কথা 10 ইনটু এক্স স্কোৱাৰ ইনটু ৱাই হ'ব, কাৰণ মাজত পূৰণ থাকিব। ঠিক আছে, এতিয়া ইয়াতে 10ক ভাঙিলে কি হ'ব, 10 মানে কি আমি জানো 2 ইনটু 5, 2 5 গুণ 10। এক্স স্কোৱাৰ মানে এক্স স্কোৱাৰ কেতিয়া হয়, যেতিয়া এক্স দুটা থাকে আৰু এটা ৱাই আছে। তো মই এইটো ইয়াত লিখি লৈছো, গতিকে মই ইয়াত লিখিম 2 ইনটু 5 ইনটু এক্স ইনটু এক্স ইনটু ৱাই। ঠিক আছে, ঠিক তেনেকে এইটো লিখিব পাৰো, ইয়াতে ডাইৰেক্ট লিখিব পাৰি, 5 আছে ইনটু এক্স, ৱাই স্কোৱাৰ মানে আমি জানো ৱাই স্কোৱাৰ মানে কি হয়, ৱাই পূৰণ ৱাই হয়। গতিকে মই লিখিলো ৱাই পূৰণ ৱাই। এতিয়া আমি এই দুটা পদতে মিল থকা উৎপাদক বিলাক বিচাৰিম, বা মিল থকা উৎপাদক মানে কি, যিটো আমি সাধাৰণ উৎপাদক বুলি কওঁ। তো ইয়াত চাবা, 2 ইয়াতে আছে, ইয়াতে নাই, 5টো ইয়াতে আছে, ইয়াতো আছে। ঠিক তেনেকে চোৱা, এটা এক্স লোৱা, ইয়াতে আছে, ইয়াতে আছে। তো দ্বিতীয় এক্স ইয়াতে নাই, ইয়াত চোৱা, ইয়াত এটা ৱাই আছে, ইয়াত এটা ৱাই আছে। এতিয়া এই তিনিটা মিলোৱাচোন, তাৰমানে ইয়াতে 5xy, ইয়াতো 5xy, দুটাতে আছে, তাৰমানে এইটো সাধাৰণ উৎপাদক। গতিকে যিটো দুটাতে আছে সেইটো বাহিৰ কৰি আনা, 5xy আনিব পাৰো, কাৰণ চোৱা 5ৰ লগত কি হ'ব, মিল থকা এক্সটো চোৱা, 5 ইনটু এক্স 5x ইনটু ৱাই 5xy। ইয়াতো তেনেকে 5 পূৰণ x 5x ইনটু ৱাই 5xy।
ঠিক আছে তো মাজৰ এটা পূৰণ চিন দিব পাৰি নিদিলেও কথা নাই ব্ৰেকেট মানেই পূৰণ তো বাকি কি থাকিল 2 আৰু x তো মাজত সিহঁতক যেহেতু গোটেইবিলাক ইয়াতে চোৱা যিমানবিলাক সংখ্যা বা আখৰ বা চলক বা ধ্ৰুৱক গোটেইবিলাক পূৰণ হৈ আছে গতিকে ইয়াতো পূৰণে হয় ইয়াত চাবা 2 পূৰণ x ভিতৰত থাকিল 2x মাজৰ চিনডাল দিয়া yes এটা কি থাকিল এটা তিনিটা পদ গৈছে এটা বাকি আছে y বাকি আছে y তো এইটো হৈছে আমাৰ এনসার প্ৰথমতে সংখ্যাটো কি কৰিম সংখ্যাটো যদি ভাঙিব পাৰি ভাঙিম আৰু যদি ভাঙিব নোৱাৰে তেনেকৈ ৰাখিম তো যেটো ইয়াত 7 টো মৌলিক সংখ্যাই হয় গতিকে 7 7 হৈ থাকিব মাজত পূৰণ চিন বহাই দিয়া a স্কয়াৰ আমি জানো a স্কয়াৰক ভাঙিব পাৰি a স্কয়াৰ মানে কি হয় a * a গতিকে মই লিখিলো a * a b তো অকলে আছে গতিকে b এ হ'ব c তো c এ হ'ব হল 21 মানে জানো তোমালোকে 7 * 3 বা 7 3 গুণ 21 তো ইয়াতে a আছে b স্কয়াৰ আছে মানে b দুটা আছে c অকলে আছে 14 তো জানা 7 2 গুণ 14 বা 7 * 2 14 a b c আছে মানে a * b * c তো ইয়াত চোৱা এই ৰাশিটোত কেইটা পদ আছে তিনিটা পদ আছে এতিয়া যেতিয়া আমি সাধাৰণ উৎপাদক বিচাৰিম সাধাৰণ উৎপাদক মানে কি মিল থকা তেতিয়া আমি তিনিটাতে থাকিব লাগিব কাৰণ তিনিটা পদ আছে নহয় সো প্ৰথমতে চোৱা 7 তিনিটাতে আছে আছে তাৰ পিছত চোৱা এইটো চোৱাচোন ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে আছে নেক্সট ইয়াত আৰু a নাই ইয়াত এটা a আছে কিন্তু ইয়াত a আছে নেকি নাই গতিকে সেইটো চাব নালাগে নেক্সট চোৱা b চোৱা আছে তিনিটাতে b আছে তাৰপিছত c চোৱাচোন ইয়াতে c আছে ইয়াতে c আছে ইয়াতে c আছে গতিকে মই তিনিটাতে মাৰ্কিং কৰিছো তেতিয়া চোৱা মিল থকা পদ চাৰিটাকে পালো কি পালো 7 * a * b * c গতিকে এই চাৰিটা কি হ'ব এই চাৰিটা পূৰণ হ'ব 7 a b c তাৰমানে ইয়াত এই চাৰিটা 7 a b c ইয়াতো চোৱা 7 a b c এটো চোৱা 7 a b c গতিকে মই 7 a b c বাহিৰ কৰি দিলো হল থাকিল কি এতিয়া ইয়াত থাকিল অকল a হৈছে মাজৰ চিনডাল দিয়া ইয়াত কি থাকিল ইয়াত 3 এটা আছে আছে এই 3 টো আছে আৰু কি আছে b আছে 3 * b কি হ'ব 3b হ'ব ইয়াত কি থাকিল চোৱা 2 আছে 2 আৰু কি থাকিল অকল 2 আছে কাৰণ চাৰিটা গুচি গল তো এতিয়া চোৱা তো 7 a b c কমন ললো ইয়াতে থাকিল a ইয়াতে থাকিল 3b - 3b ইয়াতে থাকিল +2 আৰু এইটো হৈছে আমাৰ आंसर আমি চাব পাৰো চেক কৰি কোৱেশ্চন নম্বৰ 2 দাইছো আমি কোৱেশ্চন নম্বৰ 2 টো কি দিয়া আছে হে আমাৰ উৎপাদকত প্ৰকাশ কৰা আছে বা উৎপাদক বিশ্লেষণে দিয়া আছে কিন্তু ইয়াতে কি দিয়া আছে চোৱা ইয়াতে আমাৰ চাৰিটা পদ দিয়া আছে নে গতিকে চাৰিটা পদ দিয়া থাকিলে আমি কি কৰো জানানে আমি সাধাৰণতে ইয়াক আমি গ্ৰুপিং হিচাপে লওঁ গ্ৰুপিং মানে আমি দুটা হিচাপে আমি দুটাকে আমি গ্ৰুপ কৰিম তেতিয়া আমি তাক আমি উৎপাদকত লৈ যাব পাৰিম ঠিক আছে তো প্ৰথমতে মই কি কৰিলো প্ৰত্যেকটো পদকে আমি কি কৰিম উৎপাদক হিচাপে প্ৰকাশ কৰিম তো চাবা a স্কয়াৰ মানে কি a * a প্লাস ab মানে ইয়াত যেটো সংখ্যা নাই ab মানে কি a * b প্লাস 6 ক ভাঙি দিব পাৰি কি হ'ব 2 * 3 6 * a এটা 6b আছে 2 * 3 * b ঠিক আছে এতিয়া মই কি কৰিম জানানে প্ৰথম আৰু দ্বিতীয় পদটোতহে মিল থকা পদ বিচাৰিম বা সাধাৰণ উৎপাদক বিচাৰিম ঠিক তেনেকৈ তৃতীয় আৰু চতুৰ্থ পদৰ মাজত মই সাধাৰণ উৎপাদক বিচাৰিম ঠিক আছে এটা চাবা প্ৰথম আৰু দ্বিতীয় পদত চোৱা ইয়াতে a আছে না নাই ইয়াতো a আছে তো ইয়াত ab মিল নাই গতিকে মিল থকা কি a আছে মই এটো বাহিৰত ললো বা কমন ললো থাকিল কি a প্লাস ইয়াতে কি থাকিল b হৈ গল ঠিক আছে এবাৰ ইয়াতে আহা তৃতীয় চতুৰ্থ পদত আহা ইয়াতে কি আছে 2 আছে চোৱা ইয়াতে 2 আছে মানে ইয়াতে গমে পোৱা যায় আমি যদি তৃতীয় আৰু চতুৰ্থ পদটো চাও ইয়াত কি দেখা যায় চোৱাচোন দুটাতে 6 দেখা যায় মানে 2 * 3 2 * 3 আছে নে তো দুটাতে 6 টো দেখা গৈছে 2 * 3 দেখা গৈছে বা ওপৰত চালেও গম পোৱা যায় দুটাতে আমাৰ 6 আছে গতিকে মই ডাইৰেক্টলি 2 * 3 মানে 6 লৈ ললো তো ইয়াতে কি থাকিল a থাকিল মাজত প্লাস চিন আছে ইয়াতে আমাৰ b থাকিল গম পাইছা তোমালোকে একদম সিম্পল এই দুটাৰ পৰা a ললে ইয়াত a থাকে b থাকে a + b ইয়াৰ পৰা 2 3 2 3 6 6 ললে ইয়াত থাকে a ইয়াত থাকে b হৈ গল মই কৈ দিছো তোমালোকক এইটো মানে হৈছে a * a + b ইয়াতে 6 আছে into a + b এটো আমি এই লাইনটো নিলিখিলেও হয় জাস্ট বুজাৰ কাৰণে মই লিখিছো সো এইটো মানে হল এইটো আৰু এইটো মানে এইটো সো তেতিয়ালৈকে উৎপাদকত প্ৰকাশ কৰা নহয় যেতিয়ালৈকে আমি তাক কি কৰিম দুটা পদৰ বা তিনিটা পদৰ পূৰণফল হিচাপে দেখা নাযায় ইয়াত চোৱা এই দুটা পূৰণ হৈ আছে তাৰ মানে কি চাবা তাৰ মানে কি এইটো এটা পদ হৈ আছে এইটো কি এইটো এটা পদ
কিয় পদ পদ কেতিয়া হয় যেতিয়া মাজত প্লাছ সাইন থাকে যেহেতু ইহঁত দুটাৰ মাজত পদ আছে চোৱা এইটো পূৰণ চিন আছে মানে কি লগ লাগি আছে এটা পদ ইও এটা পদ মাজত যোগ চিন আছে এই পদবিলাকৰ মাজত চোৱাচোন এবাৰ আকৌ কমন চোৱা ইয়াতো এ আছে সৰি নহয় চাবা পদবিলাকত চোৱা এই এ প্লাছ বিটো ইয়াতো আছে গতিকে এ প্লাছ বিটো তুমি বাহিৰ কৰি দিয়া বা কমন লৈ আহা আনিলো মই তো এ প্লাছ বিটো যদি লৈ আহা ইয়াতে কি থাকিব ব্ৰেকেট ষ্টাৰ্ট কৰা ইয়াতে এ থাকিব মাজত প্লাছ চিন আছে এইটো গুচি গ'ল ইয়াত থাকিল 6 তো এইটো আমাৰ কি এতিয়া চোৱা এই গোটেই ৰাশিটো কি হ'ল a প্লাছ বি আৰু a প্লাছ 6ৰ আমি পূৰণফল হিচাপে দেখুৱাই দিলো তাৰ মানে যেতিয়া কোনো এটা সংখ্যা বা কোনো এটা ৰাশি কি কৰা হয় দুটা বা তিনিটা ধৰিছো আৰু দুটা বা তিনিটা পদৰ বা দুটা বা তিনিটা সংখ্যাৰ পূৰণফল হিচাপে দেখুওৱা যায় তাকে কোৱা হয় উৎপাদক বিশ্লেষণ বা উৎপাদক প্ৰকাশ তো আমি দেখুৱাই দিলো এইটো এটা পদ পালো এইটো এটা পদ পালো মাজত পূৰণ চিন আছে গতিকে এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণ তো নিশ্চয় বুজি পাইছা সেয়াকে এই কুৱেশ্যনটো সেই সেম হয় ইয়াতো চাৰিটা পদ আছে গতিকে মই দুটা পদ হিচাপে ল'ম প্ৰথম এই দুটা ল'ম তাৰপিছত এই দুটা ল'ম হৈছে তো প্ৰথম আৰু দ্বিতীয় পদটোত চোৱা কমন কিবা আছে নেকি এতিয়া কথাটো হ'ল এতিয়া চোৱা মই কি ল'ব লাগে ধৰা দুটা মই ল'ব লাগে প্ৰথম আৰু দ্বিতীয় বা তৃতীয় আৰু চতুৰ্থ এনেকে ল'ব লাগে যদি মই প্ৰথম আৰু দ্বিতীয় পদটো চাওঁ কি চোৱা ইয়াত দুটা এ আছে ইয়াত বি চি আছে তাৰ মানে কি আছে তো ইহঁত দুটাৰ মাজত কোনো মিল নাই মিল থকা পদ নাই আছে নে নাই যেহেতু মিল থকা পদ নাই ইয়াতো মিল থকা পদ নাই গতিকে ইহঁতক ল'লেতো নহ'ব গতিকে মই এটা কাম কৰিব পাৰো ইয়াৰ লগত মিল থকা এটা মই ল'ম ইয়াত চোৱা মই এ ইনটু বি গতিকে মই কি কৰিম জানানে গতিকে মই এইটোৰ লগত 3 নম্বৰ পদটো লৈ ল'ম ঠিক তেনেকে এইটোৰ লগত মই কি কৰিম 4 নম্বৰ পদটো লৈ ল'ম আৰু মই তেনেকে ইয়াক মই এৰেঞ্জ কৰি লিখিম এতিয়া চাবা এ ইনটু এ প্লাছ এ ইনটু বি এবাৰ এইটো লোৱা বি ইনটু চি প্লাছ এ ইনটু চি এ ইনটু বি দুটাতে এ আছে নে নাই এইটো কমন লৈ লোৱা কি থাকিব এ ইয়াতে থাকিব বি হৈছে ইয়াত চোৱা দুটাৰে চি আছে চিটো লৈ লোৱা কি থাকিল ইয়াত থাকিল বি মাজত প্লাছ এটা কথা লক্ষ্য ইয়াত চোৱাচোন এ ইনটু এ প্লাছ বি এতিয়ালৈকে কুৱেশ্যনটো কমপ্লিট হোৱা নাই কাৰণ কিয় মাজত এতিয়াও প্লাছ চিন আহি আছে দুটাৰে গতিকে ইয়াত চোৱা ইয়াক কেনেকে লিখিব পাৰি মই কৈছো আগতে এ ইনটু এ প্লাছ বি প্লাছ এটা বস্তু লক্ষ্য কৰকচোন ইয়াতে এ প্লাছ বি আছে ইয়াতে বি প্লাছ এ আছে হা যদিও একে কিন্তু বেলেগ বেলেগকে আছে গতিকে মই বি প্লাছ এ কি কৰিম জানানে মই এ প্লাছ বি হিচাপে লিখিম চোৱা এতিয়ালৈকে কিন্তু ইহঁত ৰাশি হৈ আছে কাৰণ মাজত প্লাছ চিন আছে এতিয়া চোৱা প্ৰথম পদটোত ইয়াত চোৱাচোন তোমালোকে যদি মই প্ৰথম পদটো চাওঁ ইয়াতে কি আছে এ ইনটু এ প্লাছ বি চি ইনটু এ প্লাছ বি মাজত প্লাছ চাইন আছে গতিকে মই দুটাৰ পৰা এ প্লাছ বিটো লৈ আহিব পাৰো মানে কমন আনিব পাৰি যদি মই এ প্লাছ বিটো আনো কি থাকিব ইয়াতে এ থাকিব ব্ৰেকেট ষ্টাৰ্ট কৰি দিয়া এ থাকিব প্লাছ এতিয়া কি থাকিব চি থাকিব আৰু এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণ বা উৎপাদকত প্ৰকাশ কাৰণ এই ৰাশিটো দুটা পদৰ পূৰণফল হিচাপে মই দেখুৱাই দিলো হৈছে ঠিক আছে এতিয়া 3 নম্বৰটো চোৱা 1 প্লাছ এক্স স্কোৱাৰ প্লাছ এক্স স্কোৱাৰ প্লাছ এক্স কিউব ইয়াতে গোটেইকেইটাই বেলেগ বেলেগ আছে নে নাই এইটো 1 আছে এক্স আছে আকৌ এক্স স্কোৱাৰ আছে এক্স কিউব তথাপি মই লিখি যাম 1 মানে 1 ইনটু 1 লিখিব পাৰি এক্স মানে কি নিলিখিলেও কথা নাই তথাপিও একৰ পূৰণফল হিচাপে মই লিখিছো আৰু হ'ল এক্স স্কোৱাৰ মানে কি এক্স ইনটু এক্স এক্স কিউব মানে জানা তিনিটা এক্স থাকে থাকে নে নাই থাকে তো এটা 1 নিলিখিলেও কথা নাই জাস্ট এনে লিখিছো মই এটা যদি চাওঁ ইয়াতে কি কমন আহিব 1 আহিব না নাই ইয়াত কি থাকিল 1 মাজত প্লাছ চিন আছে তো ইয়াতে মই এক্স পালো ঠিক আছে চাৰিটা পদ আছে মই দুটা ল'ম হ'ল ইয়াত আহা ইয়াত দুটাৰ পৰা এটা এক্স ল'ব পাৰি দুটা এক্স ল'ব পাৰি দুটা এক্স মানে কি এক্স পূৰণ এক্স ল'ব পাৰি তো এক্স পূৰণ এক্স মানে কি এইটো মানে হৈছে এক্স স্কোৱাৰ তো যদি এক্স স্কোৱাৰ মই লৈ লওঁ ইয়াতে কি থাকিব ইয়াতে একো নাই মানে 1 থাকিব এটা কি থাকিল এক্স থাকিল বুজি পাইছা না 1 লোৱা 1 আহিব এক্স থাকিব যদি একো নাথাকে তেতিয়াহ'লে 1 এটা থাকি যায় কাৰণ পূৰণত সদায় 1 থাকে নহয় 0 হ'ব নোৱাৰে হৈ গ'ল তো এক্স স্কোৱাৰ ল'লে তো আমি এনেকৈ কৰোঁ এক্স স্কোৱাৰ ইনটু 1 এক্স স্কোৱাৰ হ'ব আৰু এক্স স্কোৱাৰ ইনটু এক্স কিউব হ'ব ঠিক আছে ইয়াতে চোৱা আকৌ চোৱা ইয়াতে এইটো কি বুলি ক'ব পাৰি এইটো মানে এইটো হয় হ'ল
আৰু এইটো মানে কি হয় x স্কোৱাৰ ইনটু 1 প্লাছ x চোৱা এইটো পৰত চোৱা 1 প্লাছ x আছে ইয়াতো 1 প্লাছ x আছে গতিকে আমি 1 প্লাছ x টো কমন ল'ব পাৰিম ললো কি থাকিব ইয়াতে 1 থাকিব প্লাছ ইয়াতে কি থাকিব x স্কোৱাৰ থাকিব না তো এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণ বা উৎপাদক প্ৰকাশ আমি দুটা পদৰ পূৰণফল হিচাপে দেখুৱালো এটা হৈছে 1 প্লাছ x এটা হৈছে 1 প্লাছ x স্কোৱাৰ 4 নম্বৰত আহা একেবাৰে সহজ চোৱা ab মানে a ইনটু b a অকল a বুলি নিলিখো a ইনটু 1 লিখো b টো মই 1 ইনটু b বুলি লিখো আৰু 1 মানে 1 ইনটু 1 এটা তোমালোকৰ অসুবিধা নহয় কাৰণ কিছুমানৰ কনফিউজন হ'ব পাৰে তো গতিকে লিখিলো এতিয়া চোৱা প্ৰথম হে আগৰ দৰে মই কি কৰিম প্ৰথম দুটা পৰা লম কমন লম আৰু তৃতীয় আৰু চতুৰ্থ পদৰ পৰা মই কি কৰিম সাধাৰণ উৎপাদক লৈ লম এটা কি আছে দুটাৰে a আছে গতিকে মই a টো লৈ ললো ব্ৰেকেট স্টাৰ্ট কৰা b থাকিল মাজত প্লাস চিন ইয়াতে 1 থাকিল প্লাস ইয়া দুটাৰ পৰা বেলেগ লব নোৱাৰি অকল 1 টো লব পাৰি কি থাকিব b থাকিব প্লাস 1 থাকিব আগৰ দৰে চোৱা এটো মানে কি a into b plus 1 plus 1 into b plus 1 হৈছে আকৌ চোৱা a into b plus 1 b plus 1 আছে 1 into b plus 1 b plus 1 দুটাতে আছে লৈ আহা আনিলো ইয়াতে a থাকিল plus 1 থাকিল হল না তো এইটো হৈছে আমাৰ উৎপাদক প্ৰকাশ তো মাজৰ এটা লাইন লিখিলো হয় ডাইৰেক্ট এনেকৈ লিখিব পাৰি হ'ব এইটো লাইন আমাৰ অপচনেল নিলিখিলেও কথা নাই ডাইৰেক্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰি এতিয়া আমি নাম্বাৰ 5 টো লৈকে আছো 5 টো অকমান মানে আগৰ কেইটাতকে অকমান টান হয় বেছি টান সাধাৰণ আৰু অকমান টান হয় গতিকে একে কথা হয় প্ৰথমতে ভাঙি লওঁ আমি হা আৰু প্ৰথমতে আমি ভাঙি লওঁ 4 ভাঙিলে কি হ'ব 2 পূৰণ 2 a into x ঠিক আছে প্লাস 3 টো ভাঙিব নোৱাৰি 3 into a into y হৈ গল আকৌ 4 আছে 2 into 2 into b into x 3 into b into y আছে বিশেষ ভাঙিব লগা নাই জাস্ট সেপাৰেট কৰি দিছো এতিয়া চোৱা প্ৰথম দুটাত যদি মই চাওঁ আগৰ দৰে আমি কি কৰিব লাগিব আমি আগৰ অংকবিলাকৰ দৰে ইয়াত গ্ৰুপিং কৰিব লাগিব এই দুটা মিলা এটা গ্ৰুপ হ'ব এই দুটাৰ পৰা এটা গ্ৰুপ হ'ব তাৰ মানে আমি চাম তো এই দুটাত কি কি কমন আছে ইহঁতৰ সাধাৰণ উৎপাদকটো চাম আমি ইহঁত দুটাৰ পৰা সাধাৰণ উৎপাদকটো চাম মানে কি মিল আছে ইয়াত চোৱা সংখ্যা মিল নাই ইয়াত 2 আছে 2 ইয়াত 3 আছে আখৰ চোৱা ইয়াত a আছে ঠিক তেনেকৈ ইয়াত আহা ইয়াত 4 3 আছে মিল নাই ইয়াতে তোমাৰ কি মিল আছে b টো মিল আছে গতিকে প্ৰথম পদ দুটাৰ পৰা মই এটো লৈ লম ব্ৰেকেট স্টাৰ্ট চাবা মই এটো বাহিৰত লিখি দিলো যেটো এটো সাধাৰণ উৎপাদক বা মিল আছে গতিকে এটো বাহিৰত আনা ইয়াত চোৱা 2 2 4 4 পূৰণ x 4x মাজত প্লাস সাইন আছে ইয়াতে কি থাকিল 3 into y 3y হৈ গল মাইনাস সাইনটো দিয়া ইয়াত চোৱা কি আছে ইয়াত কি মিল আছে বা সাধাৰণ উৎপাদক কি আছে b আছে গতিকে মই b টো লিখিলো ব্ৰেকেট স্টাৰ্ট কৰিলো বাকি কি থাকিল 2 2 4 4 পূৰণ x 4x মাইনাস এটা কি থাকিল 3 into y 3y হল কথা এটা আছে এতিয়া চাবা যেহেতু দুটাতে বিয়োগ চিন আছে যেতিয়া মই বিয়োগ চিনটো ব্ৰেকেটৰ বাহিৰত লম তেতিয়া এই মাজৰ চিনটো কি হ'ব প্লাস হৈ যাব কিয় এটা প্লাস চিন আছে মাইনাস প্লাস মাইনাস আৰু মাইনাস প্লাস মাইনাস তাৰ মানে যেতিয়া বিয়োগ চিনটো উঠাই নিবা u প্লাস হল আগৰ সংখ্যাটো চিন নিদিয়ে আৰু এইটো কি হল প্লাস হল তাৰ মানে মই অকল b টো আনা নাই মই বিয়োগ চিনটো লৈ আহিছো গতিকে এটো প্লাস হল এটো প্লাস হল এতিয়া আগৰ দৰে চোৱা ইয়াত দুটা উৎপাদক আছে আৰু দুটা পদ লাগি আছে a আছে এটা 4x 3y এটা b আছে 4x 3y গতিকে মই 4x 3y বাহিৰত আনিলো উঠাই আনিলো থাকিল কি a মাজত মাইনাস b কাৰণ ইয়াক মই লৈ আহিছো হল এতিয়া চোৱা মই এই ৰাশিটো কি কৰিলো 4x 3y আৰু a - b ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলো আৰু এইটো হৈছে এই ৰাশিটোৰ কাৰণে উৎপাদকত প্ৰকাশ বা উৎপাদক বিশ্লেষণ নিশ্চয় তোমালোকে গোটেইখিনি ভালদৰে বুজি পাইছা বিশেষ অসুবিধা হ'ব নালাগে যদি তোমালোকৰ কিবা ডাউট থাকে কমেন্ট কৰিবা মই তোমালোকৰ ডাউটবিলাক সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ